অসমত বিজেপিৰ চৰকাৰ যদি নাহিলহেঁতেন বৰদোৱা সত্ৰই তেল চাকি আজমলৰ পৰা ল'বলগীয়া হ'লহেঁতেন। সত্ৰৰ ভূমিত সন্দেহযুক্তৰ অবৈধ দখলৰ প্ৰসংগৰে এইদৰে সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু যদি অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলহেঁতেন বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত। সত্ৰৰ ভূমি অবৈধ দখলমুক্ত কৰাৰ উদ্দেশ্যে গঠন কৰা সত্ৰ আয়োগে সোমবাৰে মুখ্যমন্ত্ৰীৰ হাতত পূৰ্ণাংগ প্ৰতিবেদন দাখিল কৰে। ৰাজ্যৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত প্ৰতিবেদন দাখিল কৰিলে আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকা, সদস্যদ্বয় ক্ৰমে বিধায়ক মৃণাল শইকীয়া আৰু বিধায়ক ৰূপক শৰ্মাই। এই প্ৰতিবেদন গ্ৰহণ কৰি সত্ৰৰ ভূমিত অবৈধ দখল হোৱাৰ কাৰণ ব্যাখ্যা কৰে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ক'লে সত্ৰৰ সৈতে নন নিগচিয়েবল পইণ্টৰ কথা। গো মাংস মছজিদ নিৰ্মাণ নন নিগচিয়েবল পইণ্ট। যেতিয়া আমাৰ মাজত দুইটা সংস্কৃতিৰ মাজত যেতিয়া নন নিগচিয়েবল পইণ্টছ থাকে যে এইটো কথাত আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ, সেই মুহূৰ্তত কোনোবা এটা পিছ হুহুকি আহিব লাগিব। অসমৰ পৰিপ্ৰেক্ষিতত সত্ৰ আৰু নতুনকৈ অহা মানুহবিলাকৰ মাজত যদি নন নিগচিয়েবল পইণ্টত আমি আহোঁ, স্বাভাৱিকভাৱে নতুন মানুহখিনি পিছুৱাই আহিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে তেখেতসকলে আমি নিবিচৰা কামবিলাক সত্ৰৰ কাষত কৰিবলৈ আৰম্ভ কৰিলে গো মাংসৰ ভক্ষণ ইয়াৰ এটা ডাঙৰ উপাদান আৰু সত্ৰৰ লগত প্ৰত্যক্ষভাৱে মছজিদৰ নিৰ্মাণ ইয়াৰ এটা ডাঙৰ উদাহৰণ। যেতিয়া কোনোবা এখন সত্ৰৰ কাষত গো মাংসৰ ভক্ষণ হয় আৰু সত্ৰৰ নামঘৰৰ লগত মছজিদৰ আজান আহে, তাত এটা নন নিগচিয়েবল পইণ্ট আহে। মুখ্যমন্ত্ৰীৰ দাবী, খিলঞ্জীয়াক আঁতৰাবলৈ অস্ত্ৰ হৈছিল গো মাংস আৰু অবৈধ ভূমি দখল। সত্ৰৰ কাষৰ পৰা থলুৱা লোকসকলক পঠিয়াই দিয়াৰ কাৰণে বা সত্ৰৰ মাটিত যাতে সত্ৰই নিবিচাৰে তাৰ কাৰণে দুটা বস্তু ৱেপনাইজ কৰা হ'ল। এটা হ'ল অবাধ বেদখল আৰু অবাধ গো মাংসৰ হত্যা আৰু ভক্ষণ। এই দুইটাক যেতিয়া ৱেপনাইজ কৰি দিয়ে তেতিয়া মানুহ লাহে লাহে আঁতৰিব আৰম্ভ কৰে। ধুবুৰী বৰপেটাৰ পৰা কেনেকৈ আঁতৰিছিল খিলঞ্জীয়া লোক? সত্ৰই কিয় মাটি এৰি দিছিল সন্দেহযুক্তক? কাৰণ ক'লে মুখ্যমন্ত্ৰীয়ে। আজি মই বেলেগ একোৱেই নকওঁ, যদি চানমাৰীৰ কাষতে আমি যদি এটা সময়ত খিলঞ্জীয়া মানুহখিনিৰ মাজত যদি এটা মছজিদ নিৰ্মাণ কৰোঁ আৰু তাৰ পিছত যদি ঈদৰ নামত ধৰ্মৰ নামত তাত গো ভক্ষণ আৰম্ভ কৰোঁ, কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে সাধাৰণ অৰ্থত অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে। কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে, অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে। তাৰ ফলত ধুবুৰী বৰপেটা আদি জাগাৰ পৰা আমি লাহে লাহে যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰিলোঁ। তাৰ ফলত দেৱোত্তৰ আইন পাছ হোৱাৰ পিছতো সত্ৰৰ কাষত যিখিনি লিগেলিও মাটি থাকি গৈছিলে সেই মাটিখিনিতো বেদখল আৰম্ভ হ'ল। আৰু যদিও ক'ব নালাগে, দুই এটা ক্ষেত্ৰত সত্ৰাধিকাৰসকলেও আন ধৰণে লিজত হওক নিলামত হওক চুক্তিবদ্ধ হৈ তেওঁলোককে মাটিসমূহ গতাই দিয়াৰ প্ৰৱণতা এটাও আৰম্ভ কৰিলে। সত্ৰৰ ভূমি দখলীকৃত হোৱাৰ আঁৰত দেৱোত্তৰ ভূমি আইনৰ আওতাত চৰকাৰৰ ভূমি অধিগ্ৰহণো এটা কাৰণ বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। তেনে মাটিত সন্দেহযুক্ত লোকৰ বসতি হোৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ। পূৰ্বৰ চৰকাৰে সত্ৰৰ পৰা লোৱা মাটি সংৰক্ষণ কৰিব নোৱাৰিলে, সত্ৰসমূহকো অধিকাৰৰ পৰা বঞ্চিত কৰিলে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সত্ৰ মন্দিৰ এই অনুষ্ঠানকেইটাৰ লগত জড়িত মাটিসমূহ চৰকাৰে উভতাই লৈ আইন প্ৰণয়ন কৰিছিল আৰু আইন প্ৰণয়ন কৰাৰ পিছত চৰকাৰৰ হাতলৈ যিসমূহ মাটি উভতি আহিছিল সেই মাটি চৰকাৰে নিজেও সংৰক্ষণ কৰিব নোৱাৰিলে আৰু সত্ৰসমূহকো
মালিকী বা অধিকাৰ স্বত্বৰ পৰা বঞ্চিত কৰিলে। যদি আমি দেখা পাওঁ যে আজি বিভিন্ন মন্দিৰ, সত্ৰ, নামঘৰৰ দেৱোত্তৰ ভূমি আইনৰ অধীনত সত্ৰৰ পৰা ওলাই গ'ল, কিন্তু চৰকাৰৰ হাতত সেই সমূহত কোনো আঁচনিও নাছিল যে আমি কাৰোবাক এই ভূমি পট্টন দিওঁ। যিসকল ৰায়তী বুলি আছিলে তেওঁলোকে অধিকাৰৰ পিছত অধিকাৰ বিক্ৰী কৰাৰ পিছত এটা সময়ত এই ভূমিসমূহৰ ওপৰত আমাৰ সন্দেহযুক্ত নাগৰিকসকল সত্ৰসমূহৰ চাৰিওফালে বহিবলৈ আৰম্ভ কৰিলে। ইপিনে সত্ৰসমূহৰ আৰ্থিক দিশটো টনকিয়াল কৰাৰ বাবে আগলৈ পদক্ষেপ গ্ৰহণৰ পোষকতাও কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অসমৰ সত্ৰসমূহত কৰ্ণাটকৰ লিংগায়তৰ আৰ্হিৰে সত্ৰৰ অধীনত প্ৰতিষ্ঠান স্থাপনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে মুখ্যমন্ত্ৰীয়ে। যদি আহোম কোচ সাম্ৰাজ্যসকলে মাটি দিছিলে, আজি মাটিৰ সেই ধৰণৰ ৰিটাৰ্ণ নাই, কিন্তু মাটিৰ লগত যদি আমি এখন নাৰ্ছিং স্কুল খুলিব পাৰোঁ, সত্ৰখনক দিব পাৰোঁ, সত্ৰখনে তাত উভতাই তাত পুঁজি পাব, সত্ৰখন চলিব। গতিকে সত্ৰক উপাৰ্জনৰ বাবে আমি আন কিছুমান ব্যৱস্থাৰ কথা চিন্তা কৰিব লাগিব। যি ধৰণে কৰ্ণাটকত লিংগায়ত আৰু ভকালিগা মঠসমূহে আজি যথেষ্ট কাম কৰিছে, মানুহক সেৱা কৰিছে আৰু সনাতন সভ্যতা সংস্কৃতিক ধৰি ৰাখিছে। মুখ্যমন্ত্ৰীয়ে লগতে অসমত এক স্থায়ী সত্ৰ আয়োগ গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। সত্ৰৰ সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে অহা ছেপ্টেম্বৰ বা ফেব্ৰুৱাৰীত এই আয়োগ গঠন কৰা হ'ব বুলি ঘোষণা কৰে। সত্ৰসমূহৰ উন্নয়নৰ বাবে 25 বছৰীয়া পৰিকল্পনাৰো কথা কয় মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত 2021 চনত অসম চৰকাৰে সত্ৰ আয়োগ গঠন কৰিছিল। 2022 চনত এই আয়োগে অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিছিল আৰু তাৰ পৰা 3 বছৰৰ পাছত সোমবাৰে পূৰ্ণাংগ প্ৰতিবেদন দাখিল কৰে। এতিয়া এই প্ৰতিবেদনৰ পৰামৰ্শসমূহ চৰকাৰে কেনেদৰে কাৰ্যকৰী কৰে সেয়া হ'ব আগন্তুক দিনৰ বাবে লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।